নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 7ৰ বছৰেকীয়া পৰীক্ষা গণিতৰ সপ্তম শ্ৰেণী যি হৈ গৈছে আজি তাৰ আমি MCQ কেইটা চাম, ঠিক আছে। তো প্ৰথম যিটো প্ৰশ্ন হৈছে সেইটো হৈছে দণ্ডলেখৰ আন এটাৰ নাম কি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আয়ত চিত্ৰ। ইয়াত XY আছে, XY টিক মাৰ্ক মাৰা হয় আছে যদিও তো এনচাৰটো আয়ত চিত্ৰ হ'ব, কাৰণ দণ্ডলেখবোৰ তোমালোকে চাবা দেখাত আয়তৰ নিচিনাই হয় আৰু কিতাপতো লিখা আছে দণ্ডলেখ বা আয়ত চিত্ৰ বুলি। তো এনচাৰ হ'ব আয়ত চিত্ৰ। বাকী 2 নম্বৰটো হ'ল তলত দিয়া চলকৰ কোনটো মানে 13x - 5 = 3x + 15 সমীকৰণটো সিদ্ধ কৰে। তো ইয়াৰ এনচাৰ হ'ব তোমালোকৰ x = 2। xৰ মানটো দুইফালে বহাই চোৱা, দুইটা ছাইড সমান হৈ যাব, কাৰণ 13 দুগুণ কি হ'ব 26, 26ৰ পৰা 5 গ'লে হ'ব 21। আকৌ সিফালে যদি 3ৰ লগত xটো বহাই দিওঁ 3 দুগুণ 6 আৰু 6 আৰু 15 যোগ কৰিলে কিমান হ'ব 21। তাৰপৰা 3 নম্বৰটো তলৰ কোনটো সৰ্বসমতাৰ স্বীকাৰ্য নহয়। ইয়াৰ অপশ্যন শুদ্ধ হ'ব চি নাম্বাৰটো। তাৰপৰা 4 নম্বৰটো হৈছে 0.36 শতাংশত প্ৰকাশ কৰা। তো শতাংশত প্ৰকাশ কৰিবৰ কাৰণে 100 দি পূৰণ কৰিব লাগে আৰু 100 দি পূৰণ কৰিলে 37% হ'ব। তাৰপিছত আহিলে 5 নম্বৰ প্ৰশ্নটো ABC আৰু PRQ যদি সৰ্বসম হয় বা সৰ্বাংগসম হয়, তাত B সমান R কোণ হয়, C কোণ সমান Q কোণ হয়, তেতিয়াহ'লে আৰু কি সমান থাকিব, ঠিক আছে। দুটা ত্ৰিভুজ যদি সৰ্বসম হ'বলগীয়া হয়, তাত যদি তোমালোকৰ দুটা বাহু সমান দিয়া হৈ থাকে তেতিয়াহ'লে আৰু এটা কোণ সমান হ'ব লাগিব, আৰু যদি দুটা কোণ সমান দিয়া হৈ থাকে তেতিয়াহ'লে আৰু এটা বাহু সমান হ'ব লাগিব। কাৰণ বিধিকেইটা কি আছিলে আমাৰ SAS আৰু এটা কি আছিলে ASA। তো ইয়াত আমাৰ যিটো বিধি ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে আমাৰ ASA, মানে দুটা কোণ আৰু মাজৰ বাহুটো, ঠিক আছে। তো এইটো যদি হ'বলগীয়া হয় এনচাৰ আমাৰ কোনটো শুদ্ধ হ'ব চিটো BA। তাৰপিছত আহিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো 1 হেক্টৰত কিমান বৰ্গ মিটাৰ। তো 1 হেক্টৰত 100 বৰ্গ মিটাৰ, এইটো মনত ৰাখিবা, কিতাপতে আছে, এইটো হ'ব এনচাৰ চি। বাকী 4x² YZ ৰ সহগ কি। তো YZটো বাদ দি যি থাকি যাব সেইটো হ'ব এনচাৰ, অৰ্থাৎ 4x² হ'ব তোমালোকৰ সহগ, অৰ্থাৎ এনচাৰ বি। তাৰপৰা 5 কিউবৰ প্ৰতিক্ৰম হ'ল 1/5, 1/3, 1/5 হোল কিউব আৰু 1/3 হোল 5। তো ইয়াত যদি চোৱা তোমালোকৰ এনচাৰ শুদ্ধ হ'ব চিটো শুদ্ধ হ'ব, ঠিক আছে। কিয় শুদ্ধ হ'ব চিটো যদিহে জানিব বিচাৰিছা, প্ৰতিক্ৰম মানে কি উল্টা কৰি দিব লাগে ন, এইটো হৈ যাব কি 1/5 কিউব হৈ যাব। আৰু ইয়াত অপশ্যনটোত তিনিটো কি কৰিছে এনেকৈ নাৰাখি কেনেকৈ ৰাখিছে 1/5 ব্ৰেকেটৰ ওপৰত 3 ৰাখিছে। ইয়াৰো মিনিংটো ছেম একেই, তিনিটো এবাৰ 1ৰ ওপৰত গুচি যাব, 5ৰ ওপৰত গুচি যাব। তো অভাৰঅল দেখাত কেনেকুৱা হৈ যাব, এইটো যদি আমি অপশ্যনটো শুদ্ধ কৰিবলৈ যাওঁ 1ক কৰিছোঁ, এনচাৰটো কিমান আহিব 1/5 কিউবেই হ'ব, ঠিক আছে। তো গতিকে এইটো এনেকৈ নিলিখি আমি এনেকৈও লিখিব পাৰোঁ, আৰু এইটোৱে হৈছে আমাৰ প্ৰতিক্ৰম 5 কিউবৰ। তো বুজি পাইছে চাগে যিহেতু পৰীক্ষা দি আহিছে। তাৰপিছত 9 নম্বৰ তথ্যখিনিৰ বহুলক হ'ল 4, 5, 2, 4, 3, 8, 6, 4। ইয়াৰ বহুলক কি হ'ব 4 নম্বৰ, 4 হ'ব, অৰ্থাৎ অপশ্যন বি। যদি ত্ৰিভুজ এটাৰ মধ্যমা এডাল ভূমিৰ লম্ব হয় তেন্তে ত্ৰিভুজটো হ'ব সমিতি বাহু ত্ৰিভুজ হ'ব, তো অপশ্যন বি। তাৰপৰা 11 নম্বৰ প্ৰশ্নটো 600 টকাৰ 9% মান হ'ব। এইটো যেতিয়া উলিয়াবা তোমালোকে এনচাৰ আহিব 54, তো অপশ্যন হ'ব ডি। তাৰপৰা 12 নম্বৰটো তলৰ কোনটো জোখৰ সহায়ত ত্ৰিভুজ অংকন কৰিব পাৰিবা। ইয়াৰ এনচাৰ হ'ব তোমালোকৰ চি। কিয় হ'ব, কাৰণ ত্ৰিভুজ এটা আঁকিবলৈ হ'লে দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুটোতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব, আৰু এই চৰ্তটো ইয়াতে মানি চলিছে। তাৰপিছত আহিলে আমাৰ 13 নম্বৰ প্ৰশ্নটো। 13 নম্বৰ প্ৰশ্নটো কৈছে এটা বৃত্তৰ ব্যাস ডি হ'লে কালি কিমান হ'ব। চোৱা বৃত্তৰ কালিৰ ফৰ্মুলা তোমালোকৰ কি হয় πr² হয়। ইয়াত হৈছে ব্যাস দিয়া আছে, তো ব্যাস যদি ডি দিয়া আছে ইয়াক ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব ন, d/2। তো পাই হ'ব ব্যাসাৰ্ধ তোমালোকৰ ওপৰত স্কোৱাৰ আহি যাব, তো গতিকে πd² / 4 হ'ব। আৰু অপশ্যনত 4টোকে আগত ৰাখিছে এনেকৈ ৰাখিছে, ঠিক আছে। তো গতিকে এইটো হ'ব আমাৰ এনচাৰ। তাৰপৰা আহিলে 14 নম্বৰটো। 14 নম্বৰ x = -5 হ'লে ৰাশিটোৰ মান হ'ব। xত মাইনাছ বহাই দিয়া, -5 + 5, এনচাৰ 0 হ'ব, অপশ্যন এ। বাকী 15 নম্বৰটো 1 বিলিয়ন। 1 বিলিয়ন মিনছ 100 কোটি। 1 কোটিত 7টা 0 থাকে, 100 কোটিত 9টা শূন্য থাকিব, তো অপশ্যন হ'ব তোমালোকৰ কি ডি নম্বৰ। তাৰপিছত আহিলে 16 নম্বৰটো এটা ত্ৰিমাত্ৰিক আকৃতিৰ বস্তুৰ উদাহৰণ হ'ল। এই এনচাৰ গোলক হ'ব, কাৰণ বৃত্ত দ্বিমাত্ৰিক হয়, ত্ৰিভুজ দ্বিমাত্ৰিক হয়, ৰম্বাস দ্বিমাত্ৰিক হয়, গোলক এটা কি হয় তোমালোকৰ ত্ৰিমাত্ৰিক হয়, ঠিক আছে।
তাৰপিছত 17 নম্বৰটো লুডুগুটি এটা চিটপট কৰিলে লুডুগুটি ওলোৱা পৃথিৱীৰ সংখ্যা এটা যুগ্ম হোৱাৰ সম্ভাৱিতা কিমান? তো লুডুগুটি এটাত থকা যুগ্ম সংখ্যাবোৰ হৈছে এইটো 2 4 6 অৰ্থাৎ তিনিটা আছে গতিকে সম্ভাৱিতা কিমান হ'ব তোমালোকৰ 3/6 কাটা গ'লে এনচাৰ কিমান আহি যাব 1/2 তো গতিকে শুদ্ধ উত্তৰটো হ'ব 17 তাৰপিছত আছে 18 এটা সংখ্যাৰ পৰা 19 বিয়োগ কৰিলে 11 থাকে তো সংখ্যাটো কি হ'ব 30 30ৰ পৰা 19 বিয়োগ কৰিলে 11 থাকিব তাৰপিছত আহিলে 19 নম্বৰ 19 নম্বৰটো কাষৰ চিত্ৰটো লক্ষ্য কৰাৰ তলৰ কোনটো শুদ্ধ হ'ব ইয়াত যদি চোৱা তোমালোকে এনচাৰ কি শুদ্ধ হ'ব চি শুদ্ধ হ'ব তাৰপিছত আহিলে 20 নম্বৰটো তলৰ কোনটো শুদ্ধ বেচা দাম সমান কিনা দাম মাইনাছ লোকচান এইটো তোমালোকৰ কিতাপৰে ফৰ্মুলা হয় তো এইটো শুদ্ধ হ'ব তাৰপিছত আহিলে আমাৰ 21 নম্বৰ প্ৰশ্নটো 62349880 প্ৰামাণিক ৰূপ কি হ'ব তো ইয়াৰ এনচাৰ হ'ব তোমালোকৰ এটো ঠিক আছে কিয় হ'ব এইটো প্ৰামাণিক ৰূপ মানে কি দশমিকটো আমি আগুৱাই লৈ আহিব লাগে তো তোমালোকৰ যদি নাম্বাৰটো চোৱা 62349880 তো দশমিকটো কেইঘৰ আগুৱাব লাগে 1 2 3 4 5 6 তো দশমিক ইয়াত বহাব লাগিব তো 6 ঘৰ আগুৱাই অহাৰ কাৰণে 10 টু দি পাৱাৰ কি হ'ব 6 হ'ব তাৰপিছত আহিলে এখন তল থকা এটা বস্তুৰ উদাহৰণ এখন তল থকা বস্তু একমাত্ৰ হৈছে আমাৰ গোলক হৈছে ঠিক আছে গোলকে হৈছে এনেকুৱা এটা বস্তু যাৰ তল এখনেই কাৰণ ঘূৰণীয়া হয় ন ফুটবলটোৰ নিচিনা তাৰপৰা যদি এটা সংখ্যাৰ 4 গুণৰ লগত 5 যোগ কৰা হয় তেন্তে যোগফলটো 41 হ'ব তো 4 গুণৰ লগত 5 যোগ কৰিলে 41 পোৱা যায় ঠিক আছে 41 পোৱা যায় ইয়াত কৰাও দৰকাৰ নাই তোমালোকক কৈছে যে যোগ কৰিলে 41 পায় তো বাকীকেইটা অপশ্যন চোৱা 21 61 34 দিয়া আছে 21ক 4 গুণ কৰা 84 আহি যাব 64ক 4 গুণ কৰা 200 কিবা আহি যাব কিন্তু আমাক লাগে কিমান 41 লাগে তো এনচাৰ আমাৰ কোনটো শুদ্ধ হ'ব 9টো কাৰণ 9 4 গুণ 36 36ৰ লগত 5 যোগ কৰা কিমান আহিব 41 বাকী 24 নম্বৰ 200 টকাৰ 5% বৃদ্ধি কৰিলে এইটো তোমালোকৰ 8B নে 8C একদম প্ৰথম প্ৰশ্নটোৱে হয় এনচাৰ হ'ব কি 210 এটা বৃত্তৰ ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ হ'লে বৃত্তটোৰ পৰিধি কিমান হ'ব এইটো তোমালোকৰ অনুশীলনী অংকৰ তো তাকে প্ৰশ্ন বনাই দিছে তো এনচাৰ হ'ব 88 সেন্টিমিটাৰ এইটো কৰি চাবা মই চাইডতে অকণমান কৰি থৈ দিছিলোঁ যদি কৰি লাগে কমেণ্ট কৰিবা মই গোটেইখিনি সলিউশনো কৰি দিম বাকী এতিয়া যিহেতু পৰীক্ষা হৈ গ'ল গতিকে এনচাৰখিনি জানি লোৱা বাকী 26টোত কিনা দামতকৈ বেচা দাম বেছি হ'লে লোকচান হয় লাভ লোকচান শতকৰা হাৰ সদায় কিনা দামৰ ওপৰত নিৰ্ভৰশীল হয় তো কি উক্তিটো শুদ্ধ হয় কাৰণ লাভ লোকচান সদায় কিনা দামৰ ওপৰতে নিৰ্ভৰ কৰে আৰু কিনা দামতকৈ যদি বেচা দামটো বেছি হ'লে লোকচান হয় কিনা দামতকৈ বেচা দাম যদি বেছি হয় তেতিয়াহ'লে কি হ'ব লোকচান হয় তো প্ৰথমটো কি হ'ব ভুল হ'ব কাৰণ বেচা দামটো যদি বেছি হয় কিনা দামতকৈ তেতিয়া সদায় কিমান হয় লাভ হয় ঠিক আছে কিন্তু ইয়াত লোকচান বুলি কৈছে গতিকে অপশ্যন আমাৰ কোনটো শুদ্ধ হ'ব বিটো শুদ্ধ হ'ব ঠিক আছে পি অশুদ্ধ কিউ শুদ্ধ এইটো তোমালোকৰ নতুন পেটাৰ্ণত দিছে একচুৱেলি 9 10ৰ এনেকুৱা প্ৰশ্ন আহে কিন্তু তোমালোকেও দি দিছে আমি গম পোৱা নাছিলোঁ এনেকুৱা আহিব বুলি কিন্তু আহিছে বেছি টান দিয়া নাই একেবাৰে সহজ পঢ়িলে পাৰিবা তাৰপৰা আহিলে 27ত এইকেইটা এনেকৈ মিলাব লাগিছিলে তো মই মিলাই থৈ দিছোঁ চাই ল'বা তো অপশ্যন যদি চাওঁ আমাৰ এটো শুদ্ধ হ'ব ঠিক আছে আমাৰ 29 নম্বৰটো কৈছে কি কাষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ঊৰ্ধ্বক্ৰমত সজাব দিছে তো সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে ইয়াত এনচাৰ হ'ব তোমালোকৰ চি কাৰণ চিটোত বৃত্তৰ কাষ এটাও নাই চুঙাৰ কাষ দুটা আছে বৰ্গৰ কাষ চাগে বৰ্গৰ কাষ 4টা আছে ঘনকৰ কাষ 8টা আছে তাৰপিছত 30 নম্বৰটো যদি চোৱা তোমালোকৰ এটো শুদ্ধ হয় কাৰণ সামন্তৰিক কালি যদি 396 হ'বলগীয়া হয় তেতিয়াহ'লে উচ্চতা আৰু ভূমি 18 আৰু 22 হ'ব লাগিব পূৰণ কৰি চোৱা 396 আহিব আৰু সামন্তৰিক কালিৰ ফৰ্মুলা ভূমিপন উচ্চতা হয় তো গতিকে ইয়াত এ বিকল্পটোৱে আমাক শুদ্ধ ব্যাখ্যা দিছে এ আৰু আৰ দুইটাই শুদ্ধ হয় আৰু আৰ হৈছে শুদ্ধ ব্যাখ্যা তো অপশ্যন এটো শুদ্ধ হ'ব